সন্মুখত 2026 অসম বিধানসভা নিৰ্বাচন আৰু বিধানসভা নিৰ্বাচনৰ বাবে ইতিমধ্যে সাজু হৈছে প্ৰতিটো ৰাজনৈতিক দল। প্ৰতিটো ৰাজনৈতিক দলৰ মাজত ইতিমধ্যে দেখা গৈছে বিশেষ তৎপৰতা, বিশেষ কুচকাৱাজ। কি শাসক, কি বিৰোধী, প্ৰত্যেকটো ৰাজনৈতিক দল এতিয়া যেন ব্যস্ত হৈ পৰিছে নিৰ্বাচনী প্ৰচাৰ অভিযানত। এক প্ৰকাৰৰ যেন বোকাচেতিয়া ৰাজনীতিত নামি পৰিছে প্ৰত্যেকটো ৰাজনৈতিক দল। মই বৰ্তমান উপস্থিত আছোঁ 83 নং মাৰ্ঘেৰিটা বিধানসভা সমষ্টিৰ অন্তৰ্গত লিডু কলপৰা গাঁৱত আৰু মোৰ সৈতে উপস্থিত আছে কলপৰা গাঁৱৰ একাংশ সাধাৰণ গ্ৰামাঞ্চলৰ ৰাইজ মোৰ সৈতে উপস্থিত আছে আৰু মই তেওঁলোকৰ পৰা জানিব বিচাৰিম যে বৰ্তমান চৰকাৰখনৰ কাৰ্যকালত তেওঁলোক কিমান সুখী বা তেওঁলোকে চৰকাৰী আঁচনিসমূহ লাভ কৰিব পাৰিছেনে নাই, মই সেই সন্দৰ্ভত জানিব বিচাৰিম। হয় বাইদেউ, বৰ্তমান চৰকাৰখনৰ কাম কাজত আপোনালোক কিমান সুখী আৰু চৰকাৰী সা সুবিধাসমূহ আপোনালোকে লাভ কৰিছেনে? হয়, বৰ্তমান নিৰ্বাচনত আমি যথেষ্ট পৰিমাণে সুখী, কাৰণ আমি বহুতো ধৰণৰ আঁচনি বা কিবা আঁচনি, বহুতো ৰেচন কাৰ্ড, তাৰপিছত অৰুণোদয় আমি পাই আছোঁ আৰু বাকী কিছুমান কামো পিছ পৰি আছে। সেইটো আমাৰ গাঁও অঞ্চলত পিছ পৰি আছে, সেইটো আমি কম অকণমান আগবাঢ়ি যাবলৈ। সেইটো আমি ৰাস্তা ঘাট বা আমাৰ ৰাস্তা ঘাট বা আমাৰ এখন হস্পিটেলো লাগে, সেইটো কাৰণে। হয়, কি ক'ব আপুনি? মই এইটোৱে ক'ব বিচাৰিম যে ইয়াত কামটো ভাল কৰি আছে চৰকাৰে, আৰু যেনেকুৱা কাম পিছত পৰি আছে, ৰাস্তা পদূলি হোৱা বাকী আছে, বস্তি গাঁৱত যেনেকুৱা দলং ভাঙি আছে, বনালে ভাল হয়, এইটোতে আমি সন্তুষ্ট হ'ম। আৰু চৰকাৰী আঁচনি কি পাইছে আপোনালোকে? আমি আঁচনি পাই আছোঁ, অৰুণোদয়, তাৰপিছত ৰেচন কাৰ্ড পালোঁ, তাৰপিছত ঘৰ পালোঁ, উদ্যমিতাও পালোঁ। এইটোৱে আৰু মানে আপোনালোকে চৰকাৰী কামত সুখী হৈছোঁ, আমি সুখী হৈছোঁ। হয়, চাওক, মই পোনচাতে এটা কথা কৈছোঁ যে বৰ্তমানৰ চৰকাৰৰ কাৰ্যকালত এই গ্ৰামাঞ্চলৰ সাধাৰণ মহিলাসকলে তেওঁলোকে যথেষ্ট পৰিমাণে সুখী যদিও তেওঁলোকে উল্লেখ কৰিছে যে বৰ্তমানেও চিকিৎসাৰ ক্ষেত্ৰত কিন্তু এক পৰিৱৰ্তন অহাৰ সম্ভাৱনা তেওঁলোকে প্ৰকট কৰিছে, যে চিকিৎসাৰ ক্ষেত্ৰত যথেষ্টখিনি পিছ পৰি থকা বুলি তেওঁলোকে উল্লেখ কৰিছে। লগতে সমান্তৰালকৈ দলং তথা বিভিন্ন ক্ষেত্ৰত দলং নিৰ্মাণ হ'ব লাগে বুলি তেওঁলোকে দাবী উত্থাপন কৰিছে। কি ক'ব আপুনি? আগবঢ়াই দিব কৈছোঁ দলংবিলাক বনাবৰ কাৰণে, চৰকাৰে হেল্প কৰিব, মানুহৰ স্বাস্থ্য হ'ব, সেইকাৰণে এইটো বিচাৰিছোঁ আমি। আগবাঢ়ি যাব মহিলাহেঁতি, সেইটো ভাল। এনেধৰণে দেখা গৈছে মাৰ্ঘেৰিটাৰ যিসকল যিটো কলপৰা গাঁৱৰ গ্ৰামাঞ্চলৰ ৰাইজক ইতিমধ্যে তেওঁলোকে এনেধৰণে বৰ্তমান চৰকাৰৰ যি কাৰ্যকালৰ তেওঁলোক সুখী বুলি অনুভৱ কৰিছে। মই আৰু একাংশ মহিলাৰ পৰা মই জানিব বিচাৰিম। হয় বাইদেউ, মই আপোনাৰ পৰা জানিব বিচাৰিম, কি ক'ব বৰ্তমানৰ চৰকাৰখনৰ কাৰ্যকালৰ বিষয়ে? কি অসুবিধা আছে নেকি? আমি বাঙালিতেই কইতেছি, এমনি সব দিকেই ভালো, কিন্তু আমাদের লিডুতে ছেলে মেয়ে কোনো ভালো একটা চাকরি নেই, ভালো কাজ করে খাইতে পারতেছে না, শুধু একমাত্র কয়লা। এছাড়া লেখাপড়া করেও ছেলেগুলা বেকার। ছেলেগুলার লেগে যাতে সরকারে কোনো একটা কাজের জন্য রাস্তা করে, এতটুকুই। হয়, আপোনালোকৰ কিবা অসুবিধা আছে নেকি এই অঞ্চলত? অসুবিধা আছে মানে আমাৰ গাঁৱৰ ল'ৰা কিছুমান দোক এটা পাতি থ'লে ভাল, আৰু বাহিৰত গৈছে কিছুমানে কিমান কষ্ট অসুবিধা পাইছে। সেইকাৰণে আমাৰ ইয়াত এটা ভাল চাই উদ্যোগ দিলে, বা আমাৰ হস্পিটেলত ভাল ডক্তৰ নাই, চিষ্টাৰ নাই, সেইবোৰৰ কাৰণে সুবিধা কৰি দিলে ভাল হ'ব, সেইটোৱে ভাবি আছোঁ আমি। চৰকাৰী আঁচনিসমূহ লাভ কৰিছে? চৰকাৰী আঁচনিসমূহ পাইছোঁ, বহুতেই পাইছোঁ। অৰুণোদয়টো পোৱা নাই মই, মই আশাকৰ্মী হয়, মই পোৱা নাই। আৰু উদ্যমিতা পাইছোঁ, ৰেচন কাৰ্ড পাইছোঁ, আয়ুষ্মান কাৰ্ড, আধাৰ কাৰ্ড, সেইবোৰ চব পাইছোঁ। আৰু গাঁওখনৰ সমস্যা কি, গাঁৱৰ সমস্যা কিছুমান আছে, যেনেখন আমাৰ দলং এখন আছে, সেইখন ভঙা, সেইটো দলংখন ভালকৈ মেৰামতি কৰি দিব লাগে। বানপানী আহিলে পানী বাঢ়ে, কলেজৰ ফালে পানী বাঢ়ে, সেইবোৰত অকণমান সুবিধা কৰিলে ভাল, ল'ৰা ছোৱালী যোৱা অহা কষ্ট হয়, দলংখন সুবিধা কৰি দিব, বানপানীৰ মানে ব্যৱস্থাটো ভালকৈ হেৰি কৰি দিলে ভাবিছোঁ আমাৰ আৰু ভাল লাগিব আৰু। হয়, এই আছিল লিডুৰ যি কলপৰা গাঁৱৰ একাংশ সাধাৰণ ৰাইজৰ মতামত মই আপোনালোকৰ আগত দেখুৱালোঁ। এনেধৰণে লিডুৰ 83 নং মাৰ্ঘেৰিটা বিধানসভা সমষ্টিৰ অন্তৰ্গত লিডুৰ এই কলপৰা গাঁৱৰ গ্ৰামাঞ্চলৰ মহিলাসকলে তেওঁলোকে উল্লেখ কৰিছে যে বৰ্তমানৰ শাসনাধিষ্ঠ চৰকাৰখনৰ যি কাৰ্যকালত তেওঁলোক যথেষ্ট সুখী যদিও চৰকাৰখনে আৰু যথেষ্ট কৰিবলগীয়া কাম আছে বুলি তেওঁলোকে ইতিমধ্যে ব্যক্ত কৰিছে। কেমেৰা দুদলৰ সৈতে মই মাৰ্ঘেৰিটাৰ পৰা উজ্জ্বল চৌধুৰী, ND24।
আপুনি চাই আছে ND24 সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰত।